আজি আকৌ আহিলোঁ কমলাবাগান গা ধুবলৈ। সঁচাকৈয়ে তাৰ ঝৰ্ণাৰ যিটো দৃশ্য, তাৰে পানীৰ যিটো দৃশ্য সঁচাকৈয়ে পাহৰিব নোৱাৰোঁ। গতিকে প্ৰতি বছৰেই আহিম, এনেকুৱা গৰমৰ ছিজনত প্ৰতি বছৰেই আহিম। কিন্তু বলক সেই ঝৰ্ণালৈকে যাওঁ। সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি আপোনালোকক এটা এনেকুৱা নিজৰা দেখুৱাম যিটো নেকি বঙাইগাঁও জিলাৰ ভিতৰতে অন্যতম বিখ্যাত অৰ্থাৎ পপুলাৰ নিজৰা বুলি ক'ব পাৰি, যাক নেকি ৱাটাৰফল বুলিও কয়। এই ঠাইডোখৰ হ'ল শংকৰ ঘোলা, অৰ্থাৎ বহুতে ইয়াক কমলা বাগান বুলিও কয়। কমলা বাগান ওচৰতে আছে, তাৰ মাজতে অলপ সময়ৰ কাৰণে ৰ'লোঁ ইয়াৰ দৃশ্যখিনি চাবৰ কাৰণে। সঁচাকৈয়ে ইয়াৰ দৃশ্যবোৰ খুবেই মজা লগা। এয়া দেখিছে নহয় ওচৰতে ইমান ধুনীয়া ঠাই, মানে কিনো ক'ম। গোটেই ঠাইডোখৰে সঁচাকৈ ইমান ধুনীয়া দৃশ্য দেখিবলৈ পাইছোঁ, খুবেই ভাল লাগিছে। আৰু ইয়াতে থকা ইমান ডাঙৰ ডাঙৰ গছ গছনি দেখিছে নহয়, শালবাৰী, সেগুন, আৰু লগতে ইমান ধুনীয়া পানীৰ দৃশ্য, সঁচাকৈয়ে খুবেই মজা লাগে। চাৰিওপিনৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি আমি আগবাঢ়ি আহি পালোঁ কমলা বাগানলৈকে, যাক নেকি সকলোৱে শংকৰ ঘোলা বুলিও কয়। এই ঠাইডোখৰত আহি পোৱাৰ পিছত আমি 100 টকাৰ এটা টিকেট ল'লোঁ, কাৰণ আমাৰ লগত এখন বাহন আছে, অৰ্থাৎ গাড়ী আছে। এই 100 টকাৰ টিকেটটো লৈ আমি আগবাঢ়ি গ'লোঁ গাড়ীখন ক'ত পাৰ্ক কৰিম তালৈকে। অলপ সময় পাৰ্কিঙৰ কাৰণে ঠাই বিচাৰিলোঁ, তাৰপিছত ঠাই অলপ বিচাৰি পাই তাতে গাড়ীখন ৰখাই আমি কাপোৰ সলাবলৈ ধৰিলোঁ, কাৰণ ঝৰ্ণাত বহুত পানী আছে আৰু পানী দেখিলেতো গা ধুব মন যাবই। এয়া দেখিছে নহয় চাৰিওপিনে ইমান ধুনীয়া ঠাই, এইটো সম্পূৰ্ণৰূপে পাহাৰীয়া এলেকা। সঁচাকৈয়ে খুবেই ভাল লাগে। ফাইনেলি কমলা বাগান অৰ্থাৎ শংকৰ ঘোলাত আহি পালোঁ আৰু কাপোৰ সলালোঁ। এতিয়া ঝৰ্ণালৈকে যাম, তাতেতো খুবেই পানী বোলে। এতিয়া চাওঁ কিমান পানী আছে। ড্ৰেছটো পিন্ধিলোঁ, মানে এটা হাফ পেণ্ট পিন্ধিলোঁ আৰু স্পৰ্টিং। ইমান মানুহৰ মাজত এনেকৈ হাফ পেণ্ট পিন্ধি সঁচাকৈয়ে ভাল লগা নাই যদিও, তথাপি পানীততো নামিব লাগিব, সেইকাৰণে হাফ পেণ্টটো পিন্ধিলোঁ। বলক আগবাঢ়ো। বহুত মানুহ আহে দেখোন। আমি নিজৰাৰ কাষে কাষে আগবাঢ়ি গ'লোঁ এটা সুন্দৰ দৃশ্য বিচাৰি, যিটো নেকি অলপ আগতে আছে। সঁচাকৈ এই ঠাইডোখৰ পালে গৈ খুবেই ভাল লাগিব। আমাৰ লগত আহা একজনে দূৰে দূৰে কৰি এটা হাফ পেণ্ট কিনি আনিল, কিন্তু চেণ্টটো বেয়া। নাম নকম, এটা হাফ পেণ্ট কিনি আনিল, কিন্তু তাতে চেক কৰা আছিল, আহি চাই চেণ্টটো বেয়া। এনেতো গোটেই পাহাৰখনতে এনেকুৱা ঝৰ্ণা বৈয়ে থাকে, কিন্তু ইয়াৰে ভিতৰত দুই এটা ঠাই এনেকুৱা আছে, মানে কিনো ক'ম, এতিয়া চেল্ফি পইণ্ট বুলি ক'ব নে আৰু কিবা ক'ব। সঁচাকৈ খুব ভাল লগা দৃশ্য সেই ঠাইখিনি। সেই ঠাইখিনিলৈকে আগবাঢ়ি আছোঁ আমি। ইমান ধুনীয়া নিজৰা দেখি মই ৰৈ থাকিব নোৱাৰিলোঁ, ময়ো আগবাঢ়ি গ'লোঁ। আৰু দেখিছে নহয়, ময়ো ইয়াতে পানীত ভিজি ভিজি অৰ্থাৎ নিজৰাৰ আনন্দ লৈ আছোঁ। বহুত সময় ইয়াতে গা পা ধোৱাৰ পিছত এইবাৰ মই নামি আগবাঢ়িব ধৰিলোঁ অন্য ঠাইলৈকে। ইয়াতে অহাৰ পিছত আপোনাৰ সময় কোনফালে পাৰ হৈ যাব আপুনি ক'বকৈ নোৱাৰিব। কাৰণটোৱে হ'ল ইয়াৰ ইমান ধুনীয়া ঠাই, কিনো ক'ম। তাতে আকৌ যোনেই নাহক কিয় ইয়াতে গাটো আৰু এনেকুৱা মুকলি ঠাই, মুকলিকৈ এনেকৈ গা ধোৱাৰ মজাটোৱে বেলেগ। সঁচাকৈ ইয়াত অহাৰ পিছত ঘৰৰ কথা মনত নপৰে, কাৰণটোৱে হ'ল ইয়াৰ দৃশ্য ইমান মজা লগা, আৰু ইয়াতে অহাৰ পিছত এই পানীৰ স্পৰ্শই মনটো বেলেগ কৰি দিয়ে। বহুত গা পা ধোৱাৰ পিছত, পানীৰ মজা লোৱাৰ পিছত এইবাৰ আমি ঘৰলৈ যাম বুলি ওলাইছোঁ। এতিয়াও দেখিছোঁ বহুত মানুহ আহিয়ে আছে। এতিয়া সময় 4টামান বাজিছে, কিন্তু নিজৰা পাৰত দেখিছে নহয় এতিয়াও মানুহৰ ভিৰ, কিমান ভিৰ। কাৰণটোৱে হ'ল ইমানেই বেছি গৰম যে মানুহ পানী অবিহনে থাকিব নোৱাৰা হৈ গৈছে।
আৰু এনেকৈ পানী দেখাৰ পিছত দেখিছে নহয় এই ল'ৰাবোৰে কেনেকৈ মজা লৈ আছে। সঁচাকৈ এতিয়া আবেলি প্ৰায় 4টামান বাজিছে, তথাপি কিন্তু ইয়াতে মানুহৰ ভিৰ এতিয়াও কমা নাই। কাৰণটোৱে হ'ল কি ইয়াৰ ঝৰ্ণাৰ পানী আৰু গৰম, ইমানেই মানে অতিপাত গৰম, যাৰ ফলত মানুহে ইয়াৰ পানীখিনিক এৰি যাব খোজা নাই। এতিয়া সময় আবেলি 4টা বাজিছে আৰু বহু সময় পাৰ হৈ গ'ল। এতিয়া ঘৰলৈ যাম বুলি ভাবিছো, কিন্তু বহুত ঠাই আছে, আপুনি যদি কেতিয়াবা এই বঙাইগাঁওলৈকে আহে তেন্তে এই ঝৰ্ণালৈকে নিশ্চয় আহিব। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। আশা কৰোঁ আপোনালোকক আন এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।